নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে 2026ৰ বিএডৰ এন্ট্ৰেন্সৰ উপযোগী হোৱাকৈ মোষ্ট ইম্পৰ্টেন্ট এমচিকিউ এইটো ভিডিঅ' আনিছোঁ আৰু ইয়াৰ পিছত বহুত কেইটা পাৰ্ট আহিব এন্ট্ৰেন্সৰ এক্সামলৈকে গতিকে আপোনালোকে যাতে সেইকেইটাও মিছ নকৰে তাৰ কাৰণে এই চেনেলটো আজি সাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ইয়াত এক নম্বৰতে সুধিছে হুইচ কাৰ্বি লেংগুৱেজ ফিচাৰ ফিল্ম won the German Star of India Award 2026 for Best Feature Film. গতিকে ইয়াতে শুদ্ধ উত্তৰটো হৈছে কাংবো আলতি দ্য লষ্ট পাথ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 2 ইয়াতে সুধিছে কাংবো আলতি দ্য লষ্ট পাথ ৰিচিভ দ্য জাৰ্মান ষ্টাৰ অফ ইণ্ডিয়া এৱাৰ্ড 2026 এট হুইচ ফিল্ম ফেষ্টিভেল অপশ্যন এ দিয়া আছে বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল নেকি এইটো শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া হৈছে কেনিছ ফিল্ম ফেষ্টিভেল নেকি ইয়াতে এইটো শুদ্ধ উত্তৰ নহয় অপশ্যন চি দিয়া হৈছে ইণ্ডিয়া ফিল্ম ফেষ্টিভেল ষ্টুটগাৰ্ট জাৰ্মানী য়েছ অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে চিননিম সুধিছে ডিলিজেণ্টৰ চিননিম কি হয় লেজি নেকি লেজি শুদ্ধ উত্তৰ নহয় কেয়াৰফুল নেকি নহয় য়েছ হাৰ্ড ৱৰ্কিং ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে কোৱা হৈছে দ্য এভাৰেজ অফ 7 নাম্বাৰ ইজ 18 গতিকে 7টা নাম্বাৰৰ এভাৰেজটো কিমান বুলি কৈছে 18 বুলি কৈছে ইফ 1 নাম্বাৰ ইজ ৰিমুভ যদি এটা নাম্বাৰ সেই 7টা নাম্বাৰৰ পৰা অতৰাই দিয়ে তেতিয়াহ'লে দ্য এভাৰেজ অফ দ্য ৰিমেইনিং 6 নাম্বাৰছ বিকমছ 16 গতিকে বাকি থকা 6টা নাম্বাৰৰ এভাৰেজটো কিমান বুলি কৈছে 16 বুলি কৈছে তেতিয়াহ'লে সুধিছে হোৱাট ইজ দ্য ৰিমুভ নাম্বাৰ গতিকে যেটো নাম্বাৰ 7টাৰ পৰা যে এটা নাম্বাৰ উলিয়াই দিছিলে সেই নাম্বাৰটোৰ একচুৱেল যেটো ভ্যালু সেই ভ্যালুটো কিমান ইয়াত তাকে সুধিছে গতিকে ইয়াৰ কাৰণে আমি কি কৰিব লাগিব টোটেল নাম্বাৰটো প্ৰথম আমি উলিয়াই ল'ব লাগিব 7টা নাম্বাৰৰ টোটেল যেটো নাম্বাৰ হেতু উলিয়াই লম ঠিক আছে গতিকে টোটেল of 7 numbers গতিকে 7টা নাম্বাৰৰ টোটেলটো কেনেকৈ উলিয়াম আমি 7 ইনটু এভাৰেজটো লগত আমি মাল্টিপ্লাই কৰি দিব লাগিব ঠিক আছে গতিকে ইয়াতে ভ্যালুটো হ'ব কিমান 126 তাৰ পিছত আমি কৰিব লাগিব কি ৰিমেইনিং যি 6টা নাম্বাৰ থাকে মানে এটা নাম্বাৰ অতৰাই দিয়াৰ পিছত যেহেতু 6টা নাম্বাৰ থাকে সেই 6টা নাম্বাৰৰ টোটেল নাম্বাৰটো আমি উলিয়াই ল'ম ঠিক আছে টোটেল অফ 6 নাম্বাৰছ গতিকে 6টা নাম্বাৰৰ কিমান হ'ব 6 ইনটু কিমান বুলি কৈছে 6টা নাম্বাৰৰ এভাৰেজটো 16 গতিকে 6ৰ লগত আমি 16 মাল্টিপ্লাই কৰিব লাগিব কিমান হ'ল 96 তেতিয়াহ'লে আমি কি পাই যাম ৰিমুভ কৰা নাম্বাৰটো পাই যাম কেনেকৈ পাম টোটেল এই 7টা নাম্বাৰৰ পৰা যদি 6টা নাম্বাৰটো আমি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমি কি পাই যাম ৰিমুভ কৰা নাম্বাৰটো পাই যাম গতিকে কি হ'ব ৰিমুভ নাম্বাৰটো কিমান হ'ব 126 minus 96 equal to 30 গতিকে ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন সি এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য বেটেল অফ শৰাইঘাট 1671 was fought between the Ahom and গতিকে 1671ত যি শৰাইঘাটৰ যুদ্ধ হৈছিল সেই শৰাইঘাটৰ যুদ্ধ আহোম আৰু কাৰ মাজত হৈছিল ইয়াতে শুদ্ধ উত্তৰটো হৈছে মোগল ঠিক আছে আৰু এই আহোমৰ পৰা একচুৱেলি লিড লৈছিল কোনে আহোমৰ পৰা লিড লৈছিল লাচিত বৰফুকনে লাচিত বৰফুকন তাৰ পিছত এই মোগলৰ পৰা আগত লিড লৈছিল ৰাজা ৰাম সিং 1 ঠিক আছে আৰু এই যি শৰাইঘাটৰ যুদ্ধ হৈছিল সেই শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ যিজন ৰজা সেই ৰজাজনৰ নাম আছিল উদয়াদিত্য সিংহ এইটো আপোনালোকে মনত ৰাখিব কাৰণ এক্সামত কেতিয়াবা আহি যাব পাৰে যে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল আৰু এই উদয়াদিত্য সিংহৰ কিন্তু আহোম নামটো আপোনালোকে মনত ৰাখি যাব আহোম নেমটো হৈছে সোনেটফা এইটো কি হয় আহোম নেম এইটো আপোনালোকে ভালকে মনত ৰাখিব এইখিনিতে মই আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ আপুনি যদি এই বৰ্ষত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে 169 रुपीजত আছে ষ্টাডি মেটেৰিয়েলছ আপোনালোকে ইয়াতে পাব মক পেপাৰ পাব যোৱা 1.5 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ এখন ই বুক পাব লগতে পাব আপোনালোকে টিচিং এপ্টিটিউডৰ এখন ই বুক
আৰু এইখিনি যদি আপুনি লয় তেতিয়াহ'লে ফ্ৰীকৈ আপোনাক দিয়া হ'ব কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত থকা নোটছ, মেথছৰ ওপৰত থকা নোটছ আৰু NEPৰ ওপৰত থকা নোটছ। লগতে এক্সামলেট ইউটিউব চেনেলে যি আপোনালোকক 5খনকৈ মক পেপাৰ প্ৰভাইড কৰি আছিলে, সেই মক পেপাৰ কেইখনো ইয়াৰ ভিতৰতে একচুৱেলি ইনক্লুড হৈ থাকিব 169 ৰুপিজৰ ভিতৰত। গতিকে আপোনালোকে এইখিনি যদি ল'ব বিচাৰে এই নাম্বাৰটোত পে'মেণ্টটো কৰিব। পে'মেণ্টটো কৰি এই একেটা নাম্বাৰতে আপুনি হোৱাটছএপত তাৰ ৰিচিপ্টটো পঠাই দিব আৰু পঠাই দিয়া অলপ সময়ৰ ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই ইবুকসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। ঠিক আছে, এতিয়া বলক ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আমি আগবাঢ়োঁ। এতিয়া ইয়াতে সুধিছে হু ফাউণ্ডেড দ্য মৌৰ্য এম্পায়াৰ। গতিকে মৌৰ্য সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য গুপ্তা এম্পায়াৰ। গতিকে গুপ্তা এম্পায়াৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে শ্ৰীগুপ্তা। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 8। ইয়াতে সুধিছে দ্য বেটেল অফ পলাচী ৱাজ 14। গতিকে পলাশীৰ যুদ্ধ এখন ফেমাছ যুদ্ধ। এই যুদ্ধখন একচুৱেলি কেতিয়া হৈছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1757 আৰু 1757ৰ ডেটটো হৈছে 23 জুন। এইটো তাৰিখত হৈছিল। আৰু এই যিখন যুদ্ধ, এই যুদ্ধখন একচুৱেলি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বেংগলৰ যিজন নবাব তেওঁলোকৰ মাজতে এই যুদ্ধখন হৈছিল। গতিকে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ফালৰ পৰা লিড লৈছিল কোনে? ৰবাৰ্ট ক্লাইভে। এইটো আপোনালোকে মনত ৰাখিব। ৰবাৰ্ট ক্লাইভে ব্ৰিটিছৰ হয় দেই, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কাৰ মাজত হৈছিল? চিৰাজউদ্দৌলা। সেই চিৰাজউদ্দৌলা হৈছে বেংগলৰ নবাব। চিৰাজউদ্দৌলা এখেত কোন হয়? নবাব অফ বেংগল। নবাব অফ বেংগল। ঠিক আছে, গতিকে এইটো আপোনালোকে ভালকৈ মনত ৰাখিব। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে হষ্টাইলৰ এণ্টনিম কি হয় তাকে সুধিছে। মই অৱশ্যে আপোনালোকক কৈ দিছোঁ, হষ্টাইল মানে হৈছে স্বাৰ্থ বা হিতৰ বিপৰীতে কৰা কাৰ্য। গতিকে ইয়াৰ এণ্টনিমটো কি হয় মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দ্য কাৰেঞ্চি অফ জাপান ইজ। গতিকে জাপানৰ কাৰেঞ্চিটো কি হয়? গতিকে ইয়াতে শুদ্ধ উত্তৰটো হৈছে য়েন। য়েন হৈছে জাপানৰ কাৰেঞ্চি। এই যে ইৱান দেখিছে, ইৱান হৈছে কাৰ হয়? চাইনাৰ। চাইনাৰ হৈছে ইৱান। আৰু কেইটামান আপোনালোকে কাৰেঞ্চি মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। টাকাটো কাৰ হয়? টাকাটো হয় বাংলাদেশৰ। বাংলাদেশৰ। তাৰপিছত ৰিয়াল। ৰিয়াল কাৰ হয়? চাউদি আৰবিয়া। চৌদি আৰবিয়া। ঠিক আছে, তাৰপিছত আহি গ'ল ৰুপিয়া। ৰুপিয়া কাৰ হয়? ইণ্ডোনেছিয়া। তাৰপিছত আহি গ'ল নেপালিছ ৰুপি। এইটো আৰু সোমাই আছে, আৰু আখৰটোতে সোমাই আছে। কাৰ হয়? নেপালৰ হয়। ঠিক আছে, তাৰপিছত আহি গ'ল পাউণ্ড ষ্টাৰ্লিং। এইটো কাৰ হয়? UK। তাৰপিছত আহি গ'ল ৰুবল। এইটো কাৰ হয়? ৰাছিয়া। তাৰপিছত আহি গ'ল দিৰহান। এইখিনি আপোনালোকে মনত ৰাখিব দেই। দিৰহান কাৰ হয়? UAE। গতিকে এইকেইটা আপোনালোকে ভালকৈ একদম মনত ৰাখিব। ঠিক আছে, গতিকে আজিলৈ ইমানে। আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল পালে ডেফিনেটলি এটা লাইক কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰিব, আৰু পৰৱৰ্তী সময়ত যাতে ইয়াৰ পিছৰ পাৰ্টসমূহ মিছ নকৰে তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, গতিকে আপুনি ভালে থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ, ধন্যবাদ।